মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই সপ্তম শ্ৰেণীৰ অসমৰ ভূগোল পাঠ্যপুথিৰ খণ্ড 2ৰ পাঠ 3 অসমৰ উদ্যোগ পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনীৰ আৰম্ভণিতে দিয়া আছে তলৰ প্ৰশ্নবোৰৰ 1 নঙৰ পৰা 5 নঙলৈ শুদ্ধ উত্তৰটোৰ কাষৰ গোল চিনটো পূৰ কৰা। 1 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ কোন জিলাত প্ৰথম কয়লা খনন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ঘ তিনিচুকীয়া। গতিকে তোমালোকে অপশ্যন ঘৰ কাষত থকা গোল চিনটো পূৰ কৰি দিবা। দুই নম্বৰ প্ৰশ্নটো হৈছে অসমৰ উৎপাদিত কয়লাবোৰ প্ৰধানকৈ কি কয়লা? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ঘ লিগনাইট। গতিকে তোমালোকে অপশ্যন ঘৰ কাষত থকা গোল চিনটো পূৰ কৰি দিবা। 3 নম্বৰ প্ৰশ্নটো হৈছে এছিয়াৰ প্ৰথমটি তেলৰ শোধনাগাৰ ক'ত স্থাপন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ক ডিগবৈ। গতিকে তোমালোকে অপশ্যন কৰ কাষত থকা গোল চিনটো পূৰ কৰি দিবা। 4 নম্বৰ প্ৰশ্নটো হৈছে চূণশিলৰ খনি থকা অসমৰ 2খন জিলাৰ কি কি? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ক কাৰ্বি আংলং। গতিকে তোমালোকে অপশ্যন কৰ কাষত থকা গোল চিনটো পূৰ কৰি দিবা। 5 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ কোনখন ঠাইত সাৰ কাৰখানা আছে? ইয়াৰ শুদ্ধ উত্তৰ হৈছে অপশ্যন নম্বৰ ঘ ডিব্ৰুগড়। গতিকে তোমালোকে অপশ্যন ঘৰ কাষত থকা গোল চিনটো পূৰ কৰি দিবা। 6 নম্বৰত দিয়া আছে ক অংশৰ লগত খ অংশ মিলোৱা। ক অংশত প্ৰথমতে দিয়া আছে শুৱালকুছি। এইটো তোমালোকে খ অংশত দিয়া বয়ন শিল্প এইটোৰ লগত মিলাই দিবা। তাৰ পাছত ক অংশত দিয়া আছে সৰ্থেবাৰী। এইটো তোমালোকে খ অংশত দিয়া কাঁহ শিল্প এইটোৰ লগত মিলাই দিবা। তাৰ পাছত ক অংশত দিয়া আছে ধুবুৰী। এইটো তোমালোকে খ অংশত দিয়া মৃৎ শিল্প এইটোৰ লগত মিলাই দিবা। তাৰ পাছত ক অংশত দিয়া আছে মাজুলী। এইটো তোমালোকে খ অংশত দিয়া মুখা শিল্প এইটোৰ লগত মিলাই দিবা। 7 নম্বৰত দিয়া আছে শব্দ শৃংখল। এই শব্দ শৃংখলটো মই তোমালোকক ইতিমধ্যে সম্পূৰ্ণ কৰি দিছোঁ। থিয়কৈ তোমালোকে ক নম্বৰত লিখিব লাগিব ব্ৰহ্মপুত্ৰ গেছ ক্ৰেকাৰ আৰু পলিমাৰ লিমিটেড অৱস্থিত ঠাইখন। এইফালে তোমালোকে ক নম্বৰত থিয়কৈ লিখিবা লেপেট কটা। তাৰ পাছত খ নম্বৰত দিয়া আছে অসমৰ এখন তেল শোধনাগাৰ থকা ঠাই। এইফালে খ নম্বৰত তোমালোকে থিয়কৈ লিখিবা নুনমাটি। পথালিকৈ গ নম্বৰত লিখিব লাগিব অসমৰ এখন তৈলক্ষেত্ৰ। গ নম্বৰত তোমালোকে এইফালে পথালিকৈ লিখিবা গেলেকী। তাৰ পাছত ঘ নম্বৰত দিয়া আছে অসমৰ এখন কয়লা খনি থকা ঠাই। এইফালে ঘ নম্বৰত তোমালোকে পথালিকৈ লিখিবা মাৰ্ঘেৰিটা। আঠ নম্বৰত দিয়া আছে চমু উত্তৰ দিয়া 30টামান শব্দৰ ভিতৰত। ক নম্বৰ প্ৰশ্নটো হৈছে অসমৰ উদ্যোগিক ক্ষেত্ৰৰ বিকাশত প্ৰভাৱ পেলোৱা
সমস্যাবোৰ কি কি তোমালোকে উত্তৰত লিখিবা। অসমৰ ঔদ্যোগিক বিকাশ লেহেমীয়া হোৱাৰ মূল সমস্যাসমূহ হ'ল স্থানীয় উদ্যোগপতিসকলৰ হাতত পৰ্যাপ্ত পুঁজিৰ অভাৱ, যাতায়াতৰ সীমাবদ্ধতাৰ বাবে কেঁচামাল আৰু উৎপাদিত সামগ্ৰী পৰিবহণৰ উচ্চ ব্যয়, অনিয়মিত বিদ্যুৎ যোগান, প্ৰশিক্ষিত আৰু কাৰিকৰী দিশত দক্ষ শ্ৰমিকৰ অভাৱ, বানপানী, ভূমিস্খলন আদিৰ দৰে প্ৰাকৃতিক দুৰ্যোগ, খ নম্বৰ প্ৰশ্নটো হৈছে অসমৰ পৰ্যটন উদ্যোগৰ বিষয়ে চমু টোকা লিখা। তোমালোকে উত্তৰত লিখিবা। সাম্প্ৰতিক সময়ত অসমৰ পৰ্যটন উদ্যোগ এক উদীয়মান খণ্ড। অসমৰ প্ৰাকৃতিক সৌন্দৰ্য, কাজিৰঙাৰ এশিঙীয়া গড়, মাজুলীৰ সত্ৰীয়া সংস্কৃতি আৰু কামাখ্যা আদিৰ দৰে ঐতিহাসিক ধৰ্মীয় স্থানে দেশ বিদেশৰ পৰ্যটকক আকৰ্ষণ কৰে। সঠিক পৰিকল্পনা আৰু ব্যৱস্থাপনাৰ জৰিয়তে ই ৰাজ্যখনৰ নিয়োগ সৃষ্টি আৰু অৰ্থনৈতিক উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা ল'ব পাৰে।